আশা আৰু প্ৰত্যাশাৰ মাজেৰে এজন উদ্যমী যুৱকক আপোনালোকক পৰিচয় কৰি দিব ওলাইছোঁ আৰু তেওঁ হৈছে ৰামলাল মাহাতো। এই অঞ্চলত কৃষিৰ ক্ষেত্ৰত এক বিপ্লৱৰ সূচনা কৰিছে এইজন ৰামলাল মাহাতোৱে। তেওঁ অকল কৃষিয়েই নহয়, ডায়েৰী ফাৰ্মৰ পৰা আৰম্ভ কৰি মৌ পালনলৈকে সকলো ব্যৱস্থাই তেওঁৰ তাত আছে আৰু এতিয়া এই অঞ্চলৰ এজন নাম থকা উদীয়মান কৃষক হিচাপে পৰিচিত এই ৰামলাল মাহাতো। ওদালগুৰি জিলাত ৰামলাল মাহাতোৰ এক সুকীয়া নাম আছে। তেওঁ 500 বিঘাতকৈ অধিক মাটিত এতিয়া তেওঁ খেতি আৰম্ভ কৰিছে। অকল এটা খেতিয়েই নহয়, বহু আধুনিক খেতি তেওঁ আৰম্ভ কৰিছে। পোনে পোনে ৰামলাল মাহাতোৰ পৰা মই তেওঁৰ মনৰ বতৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব? পোনপ্ৰথমে মই নিউজ 18ৰ চেনেলক ধন্যবাদ জনালোঁ। খুব ভাল লাগিছে। মোৰ যিখিনি কৰিব লগা বস্তু যিখিনি দেখাব পাৰিম আৰু বেলেগ একো নহয়। বাকী চাক মানুহে কৰিব লগা কাম যিখিনি কৰিব লাগে সেইখিনি কৰিবই লাগিব। আৰু লগতে আপোনালোকৰ নিচিনা ৰিপৰ্টাৰ যিখিনি মানুহে ৰাইজৰ ওচৰত দাঙি ধৰিলে নিশ্চয় নিবনুৱা কিছুমান মানে আগবাঢ়ি যাতে চাকৰিৰ পিছত নাদাউৰি যাতে নতুনকৈ প্ৰকল্প নতুনকৈ ভাল এটা চিন্তাধাৰণা মানে কৰিব পৰা ক্ষমতা আগবাঢ়ি আহিব আৰু অসম আমাৰ ডেভেলপ হ'ব। এইটো আপোনাৰ কৃষি ক্ষেত্ৰ বুলি ক'ব নোৱাৰি, কৃষি ক্ষেত্ৰতেই নহয়, আপোনাৰ বিভিন্ন প্ৰকল্প আপুনি আৰম্ভ কৰিছে নতুনকৈ। আপোনাৰ কি আছে আপোনাৰ? মোৰ তাত যথেষ্ট পাব খেতিৰ বিষয়ত। যদি আপুনি চাই ডেইৰী ফাৰ্মৰ পৰা ষ্টাৰ্ট কৰি লৈ লেয়াৰৰ পৰা লৈ লেয়াৰ আছে আপোনাৰ। তাৰপিছত আপুনি কণী ধান পাব 70 বিঘা 70 বিঘা আপোনাৰ। আৰু তাৰপিছত আপোনাৰ সৰিয়হ খেতি পাব 50 বিঘা, মেজ পাব 20 বিঘা, হুইট পাব 20 বিঘা। এনেকুৱা ধৰণৰ আপোনাৰ ঘাঁহৰ খেতিৰ পৰা লৈ আদি কৰি চব প্ৰত্যেকটো পাব। নেপিয়াৰ আপোনাৰ চেটেৰিয়া বহুত কিবা কিবি এনেকৈ ক'বলৈ গ'লে বহুত টাইম লাগিব। মৌ আছে আপোনাৰ 40 বক্স 40টা বক্স ৰখা আছে। আৰু এনেকুৱা ধৰণৰ নানা ধৰণৰ খেতি পাব মোৰ তাত। আৰু এটা দুটাও নহয়, খেতি যিহেতু আপোনাৰ এৰিয়াটো চাব গ'লেও যথেষ্ট টাইম লাগিব। আপেল আছে 250 ডাল। সেনেকৈ আপোনাৰ চব টেষ্টিং কৰিছোঁ। লাহে লাহে অলপ আগবঢ়াই লৈ যাই আছোঁ। চাওঁ আগলৈকে কিমান আগবঢ়াব পৰা যায়। আপোনাৰ এই প্ৰকল্পটোত কিমান মানুহ জড়িত হৈছে? 84 জন টোটেল এই প্ৰকল্পটোত লাগি আছে মানুহ টোটেল যিখিনি মোৰ প্ৰকল্পত। আৰু 84 জন ইয়াতে যিহেতু মোৰ তাত সংস্থাপন পাইছে আৰু 50 জন পাবলৈ গৈ আছে। নতুন এটা আপোনাৰ মডেল ডেইৰী ফাৰ্মত অলৰেডি কনভাৰ্ট কৰি আছোঁ, যোনটো আপোনালোকে মাৰ্চলৈকে পাব। আপুনি প্ৰতিদিনে গাখীৰ কিমান উৎপাদন কৰে? 700 লিটাৰমান আমাৰ আহে পাৰ ডে'। 700 লিটাৰ পাৰ ডে' আমি উৎপাদন কৰিব পাৰিছোঁ। গাখীৰটো ক'লে পঠায় আপুনি? আমিতো পুৰবীকে দি আছোঁ, গুৱাহাটী, যোনটো পুৰবী আহি কিনে লৈ যাই আছে। নেক্সট আমাৰ নিজৰ পেকিঙো আহিব কম দিনত। অলপ চেষ্টা চলি আছে ইয়াৰ ওপৰত। অলপ মুৰা ভেজৰ ওপৰত কাম চলাই আছোঁ, যিহেতু অলপ টাইম ল'ব, কিন্তু আমাৰ নিজা পেকিং আহি আছে। আপুনি নতুন প্ৰকল্প কি আৰম্ভণি কৰিব ওলাইছে? অলৰেডি আমাৰ নতুন প্ৰকল্প হিচাপত যদি চাব যায় তেনেহ'লে মডেল ফাৰ্মত আপোনাৰ গোটেইখিনি বস্তু পাবলৈ গৈ আছে। পোহনীয়া বস্তু যিখিনি থাকিব প্ৰত্যেকটো বিভাগৰ যিমান পোহনীয়া বস্তু প্ৰত্যেকটো পাব। আপোনাৰ বছৰত যিহেতু এটা প্ৰকল্প আৰম্ভ কৰিছে, আপুনি ওদালগুৰিৰ নিচিনাই যেতিয়া ভাৰত ভূটান সীমান্তৰ এই চামৰাং অঞ্চলত কৰিছে, কিবা অসুবিধাৰ সৃষ্টি হৈছে নেকি? নাই, ইয়াৰে মানুহখিনি যথেষ্ট ভাল হিচাপত আপোনাৰ যথেষ্ট সহায়ো কৰে। আগে পিছে আপোনাৰ যথেষ্ট সহায় কৰি আহিছে মানুহকেইটা, ইয়াৰে যিখিনি গাঁৱৰ মানুহখিনি। আৰু কিবা এটা ভুল হ'লেও তেওঁলোকে মানে ধৰক যে শুধৰাবৰ কাৰণে যথেষ্ট চেষ্টা কৰিছে। আৰু সেই চেষ্টা অনুযায়ী মই যথেষ্ট গাঁৱৰ মানুহখিনিক ভাল পাওঁ। গাঁৱৰ মানুহখিনিয়ে যথেষ্ট মোৰ লগত লাগি থকা মানে কিবা প্ৰজেক্টত কিবা কেনেকৈ কৰিব পাৰি কেনেকৈ নহয় মোৰ তাতো সোধে। মই সেনেকৈ হিচাপত গাঁৱত কিবা নাজানা কথা থাকিলে তেওঁলোকৰ পৰা সোধোঁ। যথেষ্ট মানে ভাল আৰু গাঁৱৰ মানুহখিনি। আপুনি বছৰত কিমান মান উপাৰ্জন কৰে? মিনিমাম ধৰক আপোনাৰ টোটেলি আপোনাৰ ডেইৰী ফাৰ্মৰ আৰু ইফালে গোটেইখিনি খেতি যদি চোৱা যায় 3 কোটি টকামান বছৰত ইনকাম হয় আপোনাৰ। তাৰে ভিতৰত ধৰক আপোনাৰ গোটেই খৰচ বাদ দি আপোনাৰ 40-50 লাখ টকাটো বছৰত পাওঁ মই। আপোনাৰ এই যি কৃষি খণ্ডতেই হওক বা বিভিন্ন ডায়েৰী ফাৰ্মতেই হওক এটা বিপ্লৱৰ সূচনা কৰিছে, আপোনাক দেখি অন্য যুৱক আকৰ্ষিত হৈছে? নিশ্চয়। মই চাওক অসমত আজিৰ ডেটত আপোনাৰ যদি মই ইয়াতে ডেইৰী ফাৰ্ম কৰাৰ পৰা 34টা নতুন আপোনাৰ অসমত ডেইৰী ফাৰ্ম হ'ল। আৰু 34 জন মানে ধৰক চাকৰি বিচাৰি ফুৰা মানুহ আজি ডেইৰী ফাৰ্মৰ লগত যিহেতু জড়িত হ'ল।
হয় আপোনাৰ ইয়াতে কৃষি বিভাগৰে হওক বা বিভিন্ন ভেটেনাৰী বিভাগৰ বিষয়ববীয়াসকল ইয়ালৈ আহেনে নাই কৃষি ভেটেনাৰী বিভাগটোতো একেবাৰে আপোনাৰ ইয়াতে নায়ে ইজিকেল টু 0 কিন্তু খেতি বিভাগত যদি চোৱা যায় তেনেহ'লে আপোনাৰ কেভিকে যথেষ্ট হেল্প কৰিছে প্ৰত্যেকটো ক্ষেত্ৰত আপোনাৰ কেভিকে আৰু এগ্ৰিকালচাৰ বিভাগত মাত্ৰ আপোনাৰ যদি কোৱা যায় দীপক মেধি ছাৰে যথেষ্ট গাইডলাইন কৰে মোক আৰু আপোনাৰ যোনটো কেভিকেৰ পৰা ইনচাৰ্জৰ পৰা লৈ আদি কৰি যিমান যি আছে কেভিকে কিন্তু যথেষ্ট হেল্প কৰে আৰু নতুন বৰ্ষটোত কিবা পৰিকল্পনা নিশ্চয় মই অলৰেডি আগতীয়া কোৱা নহয় কৰি কেনে কৰিলে ভাল লাগে নিজকে আগত কৰি লওঁ নিশ্চয় আপোনালোকক আগলৈকে জনাম মোৰ লগত যিহেতু তেওঁৰ মেনেজাৰগৰাকী আছে কেনেকুৱা ৰামলাল মাহাতোক আপুনি কেনেকৈ পাইছে কেনেকুৱা এজন মানে ক'বলৈ গ'লে মোৰ হিচাপত এটা ইনস্পাইৰেশ্যনৰ নিচিনা যিহেতু মই কিয় ক'ব বিচাৰিছোঁ বুলি কাৰণ মই বাহিৰত কাম কৰি আছিলোঁ বেংগলোৰত কাম কৰি আছিলোঁ চাকৰি কিবা এটা কৰি আছোঁ প্ৰাইভেট নকৰি কিন্তু প্ৰাইভেট আজি আছে কালি নহয় কিন্তু ইয়াতে যিটো ৰামলালে যিটো কৰি আছিলে যিটো দেখা পালোঁ যি শুনা পালোঁ আহি নিজেও চাই এইটো নহয় যে ডাইৰেক্ট মই কামটো এৰি আহিলোঁ এনেকুৱা নহয় ইয়াতে আহি এমাহ নিচিনা থাকি লগতে ঘূৰিলি ফুৰিলোঁ তাৰমানে মোৰ কাৰণে এটা ইনস্পিৰেশ্যন নিচিনা হ'ল আৰু মানে নকৰি বাহিৰে যদি আমি নিজে এগ্ৰিকালচাৰত লাগি কিমান আগবাঢ়িব পাৰোঁ সেইটো মানে ইনস্পিৰেশ্যনটো পাই ইয়াৰ লগত জড়িত হ'লোঁ এতিয়া মানে যি হৈ আছে মানে টোটেলি ইয়ে গাইডলাইন দিয়ে মই কি কৰি আছোঁ মানে মেনেজ কৰাটোৱে এইটো কৰোঁ আৰু যিমান মই পাই আছোঁ এইটো আমিয়ে নহয় গাঁৱতে বহুত মানুহ ইয়াৰ পৰা আমাৰ পৰা মানে যিটো শিকি কিবা এটা ইনফৰ্মেশ্যন লাগে কি লাগে এনি টাইম মানে ৰামলালক কণ্টেক্ট কৰিব পাৰিছে আমিও কণ্টেক্ট মানে কিবা এটা ডাউট হ'ল চবে মানে যিকোনো এগ্ৰিকালচাৰৰ বিষয়ে মানে যিকোনো ডাউট থাকিলে এনি টাইম দে কেন কল মানে ৰামলাল কল কৰি নিজৰ যিটো ডাউট থাকে সেইটো ক্লিয়াৰ কৰে এইটো মানে চাবলৈ গ'লে এক হিচাপত এইটো নহয় যে মানে এগ্ৰিকালচাৰৰ লগত জড়িত ডেইৰী ফাৰ্ম মানে এইটো টোটেলি মানে এগ্ৰিকালচাৰ ৰিলেটেডে বুলি ক'ব পাৰি তো এইটো বিষয়ে চাবলৈ গ'লে মানে বহুত এইটো মানে অসমীয়াত মানে ৱৰ্ডটো নাই মোৰ আদৰ্শ স্বৰূপ হয় আমি কিমান মানুহ জড়িত হৈ আছে আপুনি কিমান মানুহ মেনেজ কৰিব লাগে কিমানজন মানুহ আছে আপোনালোকৰ ইয়াতে মানে টোটেলি 10-12জন এনেকুৱা বিভিন্ন ক্ষেত্ৰত মানে যেনেকুৱা ৰামলাল দা অলৰেডি ক'লে মানে 84জন মানে আমাৰ মানুহ জড়িত হৈ আছে ডাইৰেক্টলি এইটো ইনডাইৰেক্টলি মানে এতিয়া ধৰি লওক মানে এইটো এক টাইপৰ ইকনমি নিচিনা ডেইৰী ফাৰ্ম লগত ধৰি লওক এইটো মানে ডেইৰী ফাৰ্মত ইয়াতে চাকৰি কৰা মানুহে মাত্ৰ কামটো পোৱা নাই না এইটো ডেইৰী ফাৰ্ম ইয়াতে হোৱা মানে 10জন কাম কৰি আছে তাৰ লগত কি হৈ আছে এটা দোকান চলি আছে বিভিন্ন মানে ইনডাইৰেক্টলি সিহঁতেও জড়িত হৈ আছে এইটো নহয় যে কিবা এটা ব্যৱসায় হওক বা এগ্ৰিকালচাৰ হওক যিকোনো মানে এটা যদিও মানে এটা ডাঙৰ হিচাপত কৰিবলৈ যায় মানুহে তাৰ লগত সেইটো ডাইৰেক্টলি জড়িত থকা মানুহ নহয় ইনডাইৰেক্টলি বহুত জড়িত থাকে এনেকুৱা এতিয়া ইয়াতেও জড়িত হৈ আছে হয় এটা কথা ক'ব লাগিব যে এইজনেই হৈছে উদ্যমী যুৱক ৰামলাল মাহাতো আৰু ৰামলাল মাহাতোই এই ওদালগুৰি অঞ্চলত ভাৰত ভূটান সীমান্তৰ এই চামৰাং অঞ্চলত এক জাগৰণ সৃষ্টি কৰিছে এটা ক্ষেত্ৰতেই নহয় বিভিন্ন ক্ষেত্ৰতেই হওক ডায়েৰী ফাৰ্মতেই হওক বা মৌ পালনৰ ক্ষেত্ৰতেই হওক কৃষিৰ ক্ষেত্ৰতেই হওক এক বিপ্লৱৰ সূচনা কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ